So আমি আজি মেন্ডেলৰ আমি লাষ্ট ক্লাছ মেন্ডেলৰ মনোহাইব্ৰিড ক্ৰছৰ বিষয়ে অলৰেডি ডিছকাছ কৰিলোঁ অ'কে এতিয়া মেন্ডেলে মনোহাইব্ৰিড ক্ৰছ যেটো কৰিছিলে এতিয়া মেন্ডেলে মনোহাইব্ৰিড ক্ৰছৰ পৰা দুটা ল দিছিলে অ'কে সো এটা হৈছে ল অফ ডমিনেন্স আৰু এটা হৈছে ল অফ segregation so আমি এই দুটা লৰ বিষয়ে আজি ফাৰ্স্ট ডিসকাস কৰিম গুড ইভিনিং নিৰুপমা তঞ্জেফা কাব্যশ্ৰী ওকে so মেন্ডেলস ল যেটা মেন্ডেলৰ সূত্ৰ ৰূপেও কি হয় জনজাতৰ মেন্ডেলৰ সূত্ৰ মেন্ডেলৰ সূত্ৰ বা তোমাৰ বংশগতিৰ সূত্ৰ বুলিও কয় so law of dominance the law of dominance অসমীয়াত কোৱা হয় প্ৰভাৱিতাৰ সূত্ৰ okay law of dominance মেন্ডেলৰ প্ৰভাৱিতা সূত্ৰ so এইটো সূত্ৰ মতে যেতিয়া আমি কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ্স বিলাকৰ মাজত এটা ক্ৰস কৰো বা সিহঁতৰ মাজত যেতিয়া আমি সংকৰণ কৰো তেতিয়া F1 জেনাৰেশনত পিতৃ-মাতৃৰ দুটা চৰিত্ৰৰ মাত্ৰ এটাহে প্ৰকাশ পায় ইয়াৰে প্ৰকাশ পোৱাটো সদায় আমি প্ৰভাৱী আৰু প্ৰকাশ নোপোৱাটোক আমি অপ্ৰভাৱী বুলি কওঁ ওকে যেনেকৈ এতিয়া ক্যাপিটাল টি স্মল টি যদি আমি ক্ৰস কৰিব যাও এতিয়া ক্যাপিটাল সাপোজ মই ইয়াতে দেখাইছো দেই ক্যাপিটাল টি আৰু ক্যাপিটাল টি দেখিছানে দুজোৰ বিপৰীত ধৰ্মী সমযোজক জীৱ ক্ৰস উইথ স্মল টি হয়নে তেতিয়া হলে আমি ফাৰ্স্ট জেনাৰেশনত কি পাম ক্যাপিটাল টি স্মল টি মই ডাইৰেক্ট কৰি দিছো এটো মানে জাস্ট এটো বুজি লোৱা যে এটো কি হ'ব সো এতিয়া এটো দেখাত কেনেকুৱা হ'ব দেখাত তল হ'ব বিকজ ক্যাপিটাল টি টো প্ৰভাৱী আৰু সাপৰ যেটো চৰিত্ৰ থাকিলে হেতু সুপ্ত অৱস্থাত থাকিলে ওকে সো ইয়াত এটো বস্তু ক'ব গৈছে যে দুজোৰ বিপৰীত ধৰ্মী সমযোজক জীৱৰ মাজত যেতিয়া সংকৰণ ঘটোৱা যায় ইয়াৰে প্ৰথম অপত্যজনত মানে ফাৰ্স্ট জেনাৰেশনত only one character is expressed and the expressed character is known as the dominant character and whichever not expressed is known as the recessive যেটো প্ৰকাশ নাপায় তেতিয়া আমি তাক recessive বুলি কওঁ so ইয়াত কৈছে in a dissimilar pair of factors one member of the pair dominates হেতুক আমি dominant বুলি কওঁ প্ৰভাৱী the other which is recessive so যেটো প্ৰকাশ নাপায় হেতু হ'ব recessive ইয়াতে small t টো কি হ'ব recessive similarly যদি তুমি capital r আৰু small r এনেকুৱা capital r cross with small r small r মানে হল wrinkle ঠিক আছে আৰু capital r মানে হল round so তেতিয়া তাত কি পাবা তোমালোকে প্ৰথম জেনাৰেশনত সদায় round পাবা small r মানে যেটো wrinkle খুতুৰাটো লুপ্ত অৱস্থাত থাকিব ওকে সেইটো এটা ইম্পৰ্টেন্ট বস্তু এতিয়া আচ্ছা লোডিং দেখাই আছে নেকি এবাৰ আনইনষ্টল কৰি ইনষ্টল কৰি চাবাচোন বা মেমৰিটো এবাৰ চাই লবা মানে তোমাৰ ফুলও হ'ব পাৰে কিবা তেনেকুৱা ফোনৰ মেমৰিটো চাই লবা আৰু এবাৰ আনইনষ্টল কৰি ইনষ্টল কৰি চাবা okay okay now law of segregation মানে পৃথকীকৰণ এতিয়া পৃথকীকৰণ সূত্ৰৰ বিষয়ে আমি চাম law of segregation it is the second law of segregation okay এতিয়া law of segregation এ কি কৈছে so during gamete formation the factors মানে alleles of characters pair present in the parents segregate from each other such that a gamete receives only one of the two factors এটা চাবা তোমালোকে এইটো চোৱাছো প্ৰথম অপত্যজনত সাপোজ এটো ক্যাপিটাল টি মই আকৌ এবাৰ ক্ৰস টু কৰি দেখাইছো ক্যাপিটাল টি ক্ৰস উইথ স্মল টি ওকে ধৰা ইয়াতে এটা
মানে গেমেট হ'ব আৰু ইয়াতে এটা গেমেট হ'ল ইয়াতে এটাই টাইপ হ'ব দুটা টাইপ নহয় সেইকাৰণে মই এটাই লিখিছো বাট এই দুটা যেতিয়া লগ লাগিব তেতিয়া কি হ'ব capital T small t বুজি পালা এতিয়া এইটো হ'ব তোমাৰ p1 জনো p1 generation okay these are the gametes জনন কোষ আৰু এইটো হ'ল তোমাৰ f1 generation okay now it is a f1 generation আছে okay এই f1 generation to যেতিয়া গেমেট সৃষ্টি কৰিব মানে যেতিয়া জনন কোষৰ সৃষ্টি কৰিব তেতিয়া আকৌ এলিল দুটা সেপাৰেট হৈ যাব মানে ক্যাপিটাল টি আৰু স্মল টি কেতিয়াও মিক্স আপ হৈ নাযায় নেভাৰ হেতু কি হ'ব তোমাৰ আকৌ যেতিয়া ইহতে জনন কোষ সৃষ্টি কৰিব ক্যাপিটাল টি টু বেলেগ ফালে গুছি গল আৰু স্মল টি টু বেলেগ ফালে গুছি গল বুজি পালা so during gamete formation কি হৈ যাব দুটা সেপাৰেট হৈ যাব capital T বেলেগ ফালে small t বেলেগ ফালে this is law of segregation so law of segregation আমি কি কৰিব লাগিব although the two alleles that means the capital T and the small t remains forever in the individual মানে যদি জীৱটোৰ দেহত মটৰ মাহটোৰ দেহত capital T আৰু small t টো সদায় আজীৱন থাকিব আৰু দেখাত এইটো কি হ'ব তলু হ'ব ঠিক আছে এটো ধৰা মই তল কৰিছো এটো তল ওকে এটো তল হ'ল দেখাত আৰু আজীৱন একেলগে থাকিলে capital T আৰু small t but during the gamete formation যেতিয়া জনন কোষ সৃষ্টিৰ সময় আহিব এতিয়া উদ্ভিদ জোপাৰ কাৰণে জনন কোষ সৃষ্টি মানে কি যেতিয়া পৰাগৰেণু সৃষ্টি হ'ব বা যেতিয়া ডিম্বাণু সৃষ্টি হ'ব যেতিয়া জনন কোষ সৃষ্টিৰ সময়ত এই এলিল দুটা আকৌ বেলেগ বেলেগ জনন কোষত গুছি যাব সেগ্রিগেট হৈ যাব সেগ্রিগেট হোৱা মানে পৃথক হৈ যোৱা সেপাৰেট হৈ যাব This is law of segregation. এটুকে কোৱা হয় মেন্ডেলৰ পৃথকীকৰণ সূত্ৰ মেন্ডেলে মনোহাইব্রিড ক্রস কৰিছিলে মানে যেটো তোমাৰ একসংকৰ পৰীক্ষা কৰিছিলে মনোহাইব্রিড ক্রস আৰু মনোহাইব্রিড ক্রস কৰি মেন্ডেলে এই দুটা সূত্ৰ দিছিলে ল অফ ডমিনেন্স আৰু ল অফ সেগ্রিগেশন সো ইয়াতে কি কৈছে হোমোজাইগাস প্যারেন্ট প্রডিউস সিমিলার গেমেটস হোমোজাইগাস প্যারেন্ট মানে কি এইছা ক্যাপিটাল টি এটো হোমোজাইগাস প্যারেন্ট সিমিলার গেমেট মানে কি অকল এটা টাইপৰে কৰিব ক্যাপিটাল টি ওকে আনহাতে হেটাৰোজাইগাস হলে হেটাৰোজাইগাস মানে কি দুটা যদি বেলেগ বেলেগ দেখাত হয় ক্যাপিটাল টি স্মল টি এইটো দুটা বেলেগ বেলেগ কৰিব এটা ক্যাপিটাল টি গেমেট সৃষ্টি কৰিব আৰু এটা স্মল টি গেমেট সৃষ্টি কৰিব সো হেটাৰোজাইগাস প্যারেন্ট মানে যদি এলিল দুটা বেলেগ বেলেগ ক্যাপিটাল টি আৰু স্মল টি দ্যাট ইজ হেটাৰোজাইগাস বা ক্যাপিটাল আর স্মলার দ্যাট ইজ হেটাৰোজাইগাস হোমোজাইগাস হলে both the alleles are same যেনেকে স্মল টি যদি স্মল টি থাকে তেতিয়াও হেতু কি বুলি কোৱা হ'ব তেতিয়াও হেতুক আমি কি বুলি কম homozygous বুলি কম ওকে আচ্ছা ভিডিও বিলাক আহিছে নোটস বিলাক আহা নাই আচ্ছা বস্তুটো কৰি চাবা নহলে আনইনষ্টল কৰি ইনষ্টল কৰি চাব লাগিব বেলেগটো উপায় নাই চাগে ওকে গম পালা এখিনি এতিয়া আমি আজি ডাইহাইব্রিড ক্রস অধ্যয়ন কৰিম আমি মনোহাইব্রিড ক্রস এতিয়ালৈকে চালো আজি আমি ডাইহাইব্রিড ক্রস অধ্যয়ন কৰিম যে ডি সংকৰ পৰীক্ষা একসংকৰ পৰীক্ষাত কেৱল এজুৰ বিপৰীতধৰ্মী চৰিত্ৰ লৈছিলে উদ্ভিদ এজোপাত বহুত বিপৰীতধৰ্মী চৰিত্ৰ থাকে কিন্তু আমি কনসিডাৰ কেইটা কৰিছিলো অকল এটাহে বিপৰীতধৰ্মী চৰিত্ৰ আমি কনসিডাৰ কৰিছিলো বাট এতিয়া আমি কি কৰিম এতিয়া আমি দুজুৰ বিপৰীতধৰ্মী চৰিত্ৰ আমি কনসিডাৰ কৰিম ওকে ইয়াত দেখিব পাইছা তোমালোকে ইয়াতে দুজুৰ বিপৰীতধৰ্মী চৰিত্ৰ কনসিডাৰ কৰা হ'ব এতিয়া সো ইনহেৰিটেন্স অফ টু জিন ইনহেৰিটেন্স মানে কি কোনোবা এটা চৰিত্ৰ এটা প্ৰজন্মৰ পৰা নেক্সট প্ৰজন্মলৈকে কেনেকৈ গৈছে হেতুই আমি ইনহেৰিটেন্স বুলি কম মানে সো ইনহেৰিটেন্স অফ ওয়ান জিন মানে মনোহাইব্রিড ক্রস আৰু ইনহেৰিটেন্স অফ টু জিন মানে ডাইহাইব্রিড ক্রস ডাই মানে দুই সো এতিয়া প্ৰথমতে এইখিনি তোমালোকে বুজিব চেষ্টা কৰা ইয়াতে কি কৈছে সো ডাইহাইব্রিড ক্রস কি ইয়াত আমি দুজুৰ বিপৰীতধৰ্মী চৰিত্ৰ লম যেনেকৈ ইয়াতে কি কৈছে ৰাউন্ড এন্ড yellow আৰু wrinkle আৰু green এটা ৰাউন্ডৰ অপোজিট টু হল
এই ৰাউণ্ডটো দেখিছানে ৰাউণ্ড ৰাউণ্ডৰ অপজিটটো হ'ল wrinkle ওকে ৰাউণ্ডৰ অপজিট কি হ'ব wrinkle আনহাতে এই ইয়েলোৰ অপজিটটো কি এটো হ'ল গ্ৰীন বুজি পাইছানে ৰাউণ্ডৰ অপজিট ইয়েলো নহয় ৰাউণ্ড আৰু ইয়েলো দুটা প্ৰভাৱী লক্ষণ আৰু wrinkle আৰু গ্ৰীন দুটা খুতুৰা মানে অপ্ৰভাৱী লক্ষণ wrinkle মানে খুতুৰা আৰু গ্ৰীন মানে সেউজীয়া এটা তোমালোকে ভাবিব পাৰা সেউজীয়াটো মটৰ মাহ ম্যাক্সিমাম সেউজীয়াই দেখো কিন্তু ইয়াত ইয়েলোটো প্ৰভাৱী মেন্ডেলে য'ত কৰিছিলে তাৰ মটৰবিলাক ইয়েলো আছিলে গ্ৰীন বিশেষ নাছিলে ওকে আমাৰ ইয়াত মটৰবিলাক বিশেষকৈ গ্ৰীন আমি পাওঁ ওকে সো ৰাউণ্ডটো হ'ল ঘূৰণীয়াটো হ'ল প্ৰভাৱী লক্ষণ খুতুৰাটো হ'ল অপ্ৰভাৱী আনহাতে ইয়েলো হালধীয়াটো হ'ল প্ৰভাৱী আৰু গ্ৰীনটো হ'ল অপ্ৰভাৱী ওকে দুজোৰ চৰিত্ৰ পাইছানে নাই আগত অকল তল বা শৰ্ট বা ৰাউণ্ড আছিল বা ৰিংকল আছিল এজোৰ আছিল এতিয়া আমি চৰিত্ৰই দুজোৰ লৈছো That's why it is dihybrid cross. সেই কাৰণে এটো কি বুলি কোৱা হ'ব ডাইহাইব্ৰিড ক্ৰস বুলি কোৱা হ'ব ফাৰ্স্ট তোমালোকে সেইখিনি ক্লিয়াৰ হ'ব লাগিব যে মনোহাইব্ৰিড ক্ৰস আৰু ডাইহাইব্ৰিড ক্ৰসটো কেনেকৈ মই অৰ্গানাইজ কৰিম কেনেকৈ বনাম তোমাক যদি এতিয়া পৰীক্ষাত আকিব আহে এটা ডাইহাইব্ৰিড ক্ৰস বনোৱা তেতিয়া তুমি এটো দুটা চৰিত্ৰ দিবই লাগিব তাত ওকে so it is the cross between two parents in differing two pairs of contrasting characters ya dhuniake likhi dise it is the cross between two parents differing in two pairs of contrasting character দুজোৰ বিপৰীত ধৰ্মী চৰিত্ৰ লৈছে দুজোৰ আগতে এজোৰ আছিল মনোহাইব্ৰিড ক্ৰছত এতিয়া দুজোৰ সো কি কি লৈছে এটা লৈছে ৰাউণ্ড শেপ এণ্ড ইয়েলো কালাৰ্ড সিড আৰু এটা লৈছে ৰিংকল শেপ এণ্ড গ্ৰীন কালাৰ সিড সো মানে এনে এটা এই বীজ গেটাৰ মাজত সংকৰণ ঘটোৱা নাই উদ্ভিদ দুজোৰ লৈছে উদ্ভিদ আছে ঠিক আছে ধৰা এইজোৰ মটৰ মাহটো আৰু তেনেকুৱা নহয় গছ এনেকুৱা থাকিব সাপোজ আৰু এটো এপাহ মটৰ মাহৰ গছ এই মটৰ মাহ গছৰ মাজত সংকৰণ ঘটাইছে এজোৰ মটৰ মাহৰ বীজবিলাক ঘূৰণীয়া আৰু হালধীয়া আৰু এজোৰ মটৰ মাহৰ গছবিলাকৰ যেটো বীজ আছে মটৰৰ হেতু সেউজীয়া আৰু তোমাৰ খুতুৰা এইখিনিত কাৰোবাৰ কিবা ডাউট আছে প্ৰথম চিনাক্তকৰণত কাৰোবাৰ কিবা ডাউট আছে ইয়াতে কেনেকুৱা ধৰণে মানে ডাইহাইব্ৰিড ক্ৰসটো বনাবৰ কাৰণে দুজোৰ বিপৰীত ধৰ্মী চৰিত্ৰ লৈছে ইয়াত তুমি বেলেগো ল'ব পাৰা যেনেকৈ ওখ আৰু হালধীয়া হয়নে নহয় যেতিয়া ওখ আৰু হালধীয়া লিখি ল'লে ওখটো এটা প্ৰভাৱী চৰিত্ৰ এতিয়া এইটো যদি মই ইয়াতে দেখাব যাও এতিয়া এনেকুৱা হ'ব ৰাউণ্ডটোৰ কাৰণে কি হ'ব কেপিটেল আৰ দুটা দিব লাগিব দেই কেপিটেল আৰ যেনেকৈ টি টি দুটা আছিল যেহেতু ক্ৰোমোজোম বিলাক পেয়াৰত থাকে ন যুগ্ম অৱস্থাত থাকে সেই কাৰণে এটো হয় ইয়েলোৰ কাৰণে আমি কি দিম y y হল ৰিংকলৰ কাৰণে স্মল r আৰু গ্ৰীনৰ কাৰণে স্মল y গ্ৰীনৰ কাৰণে কিন্তু এতিয়া জি ব্যৱহাৰ নকৰো আকৌ কাৰণ প্ৰভাৱী যেটো তাৰ হে স্মলাৰ কেছটো ব্যৱহাৰ কৰা যায় ইয়েলোটো প্ৰভাৱী সেই কাৰণে গ্ৰীনটোত স্মল y স্মল জি নহয় হেনেকে ৰিংকলত ww লিখিব নোৱাৰা তুমি স্মল r লিখিব লাগিব ৰিংকলৰ কাৰণে ওকে এইখিনি বস্তু গম পাব লাগিব তোমালোকে Okay, next right here. এতিয়া এটো আছে তোমাৰ capital R small y capital Y দেখিছানে homozygous round and yellow এটো এইজোপা উদ্ভিদ আৰু এইজোপা উদ্ভিদ ইহতে কি সৃষ্টি কৰিব প্ৰথমতে গেমেটস মানে জনন কোষ এটা গেমেট যে সৃষ্টি কৰিছে ব্ল্যাক কালাৰ আছে গেমেট সৃষ্টি কৰোতে ইয়াতে কেপিটেল R কেপিটেল Y সোয়া গেমেটত এটা হে যেনেকে এটা মনত পেলোৱাছো তোমালোকে কেপিটেল টি থাকোতে গেমেট যেতিয়া সৃষ্টি কৰিছিল কি লিখিছিলা অকল এটা কেপিটেল টি এনেকুৱা লিখিছিলা হয় না নহয় হয়নে
এতিয়া ঠিক তেনেদৰে ইয়াতে দুটা আছে নহয় সেইকাৰণে এটা r আৰু এটা y আহিব বুজি পাইছানে যেনেকে ইয়াতে এতিয়া স্মল r থাকিলে কি এটাই হ'ব ন টাইপ স্মল r এ অকল হ'ব দুটা থাকিলেহে তোমাৰ কি হ'ব বেলেগ বেলেগ হ'ব যেতিয়া সাপোজ মই আৰু এটা এক্সাম্পল দেখাইছো capital T small r এইটো এটা জীৱ হ'ব পাৰে ই যেতিয়া গেমেট সৃষ্টি কৰিব কেনেকুৱা হ'ব capital T small r মানে দুটাৰে পৰা এটা এটা আহিব বুজি পাইছানে এটো হল কন্ডিশন সো গেমেটস বিলাক কি হৈছে প্ৰথম এইটোৰ পৰা হৈছে capital Y আৰু এইটো small y ঠিক আছে দুটাৰ যেতিয়া মিলন হ'ব তেতিয়া কি সৃষ্টি হ'ব এটা লিখাটো চাওয়া দেই লিখাটোত আমি কেনেকে লিখিম এনেকুৱাকে নিলিখো যে capital R capital Y small r small y এনেকে নিলিখো এটো ৰং এনেকুৱাকে লিখিব নোৱাৰে কেনেকে লিখিব লাগিব r গেটা আগতে capital R small r capital Y small y বুজি পাইছা এইটো হে লিখাৰ ধৰণ this is right এইটো wrong ওকে সেইকাৰণে ইয়াতে কি লিখিছে এইটো তোমাৰ এনেকুৱাকে লিখিছে বুজি পালা সো এইটো f1 জেনাৰেশন কোনটো এইখিনি f1 জেনাৰেশন মানে আটাই বিলাক উদ্ভিদে কেনেকুৱা হৈছে দেখাত ৰাউন্ড আৰু ইয়েলো এইটো দেখাত কেনেকুৱা হ'ব ৰাউন্ড এন্ড ইয়েলো হ'ব কিয় ৰাউন্ড এন্ড ইয়েলো হ'ব কাৰণ ক্যাপিটাল R টো প্ৰভাৱী ক্যাপিটাল R থাকিলে ৰাউন্ড হৈ যাব আৰু ক্যাপিটাল Y থাকিলে কি হ'ব ইয়েলো হৈ যাব বুজি পাইছানে ক্যাপিটাল R টো থাকিলে হল ৰাউন্ড হৈ যাব এটা স্মল r টো অপ্ৰভাৱী এইটো থাকক নাথাকক কথা নাই আৰু ক্যাপিটাল Y থাকিলে তোমাৰ কি হ'ব ইয়েলো হ'ব ওকে এতিয়া ইহতক সেলফিং কৰা গৈছে মানে নিজৰ মাজতে ক্ৰস কৰিব এতিয়া কিন্তু গেমেট বিলাক বেলেগ বেলেগ ধৰণৰ হ'ব ইয়াত তোমালোকে অলপমান বুজিব লগিয়া বস্তু আছে চাবা ক্যাপিটাল R small r capital Y small y এটো কি হৈছে f1 জেনাৰেশন হয়নে এটো কি তোমাৰ f1 জেনাৰেশনত পাইছা এটো f1 জেনাৰেশন মই এইটো বস্তুৱে জাস্ট লিখিছো এইটো বস্তু লিখিছো এতিয়া ইয়াত চাবা এই জীৱটোৱে বা এই উদ্ভিদজোপা নো ডাউট দেখাত তাৰ লক্ষণটো কি হ'ব ৰাউন্ড এন্ড ইয়েলো মানে বীজ বিলাক ৰাউন্ড এন্ড ইয়েলো সিড ঠিক আছে বীজ বিলাক ঘুৰণীয়া আৰু হালধীয়া হ'ব ওকে ই উদ্ভিদটোৱে যেতিয়া গেমেট সৃষ্টি কৰিব তেতিয়া কেনেকুৱা টাইপৰ গেমেট হ'ব চাৰিটা টাইপৰ গেমেটৰ সৃষ্টি হ'ব কেনেকুৱা এবাৰ আহিব ক্যাপিটাল R ক্যাপিটাল Y বুজি পালা মানে এইটো আৰু এইটো চাবা এনেকুৱা কেতিয়াও নহয় যে দুটা R একেলগে যাব দুটা R কেতিয়াও একেলগে যাব নোৱাৰে আৰু এটা কেনেকুৱা হ'ব এতিয়া ক্যাপিটাল R ৰ লগত আইদাৰ স্মল y ও যাব পাৰে এটো হ'ব পাৰে এটো স্মল y তাৰ পিছত আকৌ কেনেকুৱা হ'ব পাৰে স্মল r ৰ লগত পাৰমুটেশন কম্বিনেশন আৰু এখিনি ক্যাপিটাল Y হ'ব পাৰে এটো এটা টাইপ হ'ব পাৰে আৰু এটা টাইপ কেনেকুৱা হ'ব পাৰে স্মল r স্মল y মানে টোটাল কেইটা টাইপৰ আমি পাম সব মিলি আমি কেইটা টাইপৰ পাম আমি চাৰিটা টাইপৰ পাম দেখিলা 1 2 3 4 মানে এই চাৰিটা 1 2 3 4 এটা তোমালোকে ইয়াত সদায় মনত ৰাখিবা ষ্টুডেন্টৰ মেইন কনফিউজন কোড হয় ষ্টুডেন্টে এনেকুৱা লিখি দিয়ে যে ক্যাপিটাল R এটো এটা মানে স্মল r আৰু ক্যাপিটাল Y স্মল y এইটো কেতিয়াও এটা গেমেট হ'ব নোৱাৰে গেমেটত এটা R আৰু এটা Y থাকিব লাগিব দুটা লক্ষণৰে তোমাৰ এলিল দুটা থাকিব লাগে এটাটো থাকিব লাগিব গেমেটত ওকে সো এইটো কিন্তু ভুল নকৰিবা সো গেমেট এইকেটাহে সৃষ্টি হ'ব আৰু এপিনেও সেম হ'ব কাৰণ উদ্ভিদজোপা সেম নহয় চোৱা এই এনেকুৱা আৰু এজোপা উদ্ভিদ লৈছে বা সেইটোৰ মাত্ৰ মাজতে সেইজোপা উদ্ভিদৰ মাজতে কি কৰিছে সেলফ ক্ৰস কৰি দিছে তেতিয়া আমি কি ধৰণৰ গেমেট পাইছো এনেকুৱা চাৰিটা বেলেগ বেলেগ ধৰণৰ কি পাইছো গেমেট পাইছো ওকে এইখিনিত কাৰোবাৰ কিবা ডাউট আছে আচ্ছা ভিডিওখিনি বাৰু আপলোড কৰা হোৱা নাই মই পঠাই দিম আজি পঠাই দিম এইখিনিত কাৰোবাৰ কিবা ডাউট আছে কেনেকুৱাকে f1 জেনাৰেশনৰ জীৱটোৱে গেমেটস বিলাকৰ সৃষ্টি কৰিছে
আচ্ছা মই তেতিয়া হলে নতুনকে এটা বস্তু বুজাই আছো ৰবা যদি এইখিনিত খেলিমেলি লাগিছে মই আৰু এটা বেলেগকে এটা এক্সাম্পল লৈ বুজাই আছো সো কনফিউজন থাকিলে ক'ব লাগিব তেতিয়াহে আমি বস্তুখিনি ক্লিয়াৰ হ'ব ওকে এটা মই নতুন এক্সাম্পল লৈ বুজাই আছো ওকে ধৰা হ'ল এজোপা গছ তল আছে তল কেপিটেল টি আৰু তাৰ সিড বিলাক ঘুৰণীয়া কেপিটেল আৰ হল আৰু ইয়াৰ অপজিটত আমি কি ললো স্মল টি আৰু স্মল আৰ সো তোমালোকে এইটো বস্তু ভাবিবা যে ডাবল কিয় মই তিনিটা কিয় লিখা নাই ইয়াতে আৰু এটা কেপিটেল টি আৰু এটা কেপিটেল আৰ ইমান কিয় দিয়া নাই অকল দুটা কিয় দিছো কাৰণ ক্ৰোমোজোম বিলাক জোৰ অৱস্থাত থাকে যেনেকে আমি কওঁ 23 জোৰ ক্ৰোমোজোম মানে নহয় মানে 46 ডাল সদায় জোৰ অৱস্থাত থাকে সেইকাৰণে আমি জোৰকে লিখো জীৱটো ওকে এটা এই জীৱটোৱে যেতিয়া গেমেটৰ সৃষ্টি কৰিব তেতিয়া কি লিখিম আমি কেপিটেল টি কেপিটেল আৰ এইটো হল তোমাৰ গেমেট আৰু ইয়াতে হ'ব স্মল টি স্মল আৰ বুজি পালা এইটোক মই গোল কৰি দিছো এনেকুৱা কাৰণ এটা গেমেট হয় জীৱ নহয় এটা জনন কোষ এটা বুজি পাইছানে আৰু এইটো হল তোমাৰ this is the p1 generation এইটো কি বুলি কোৱা হ'ব p1 generation তেনেকে এইটো কি হ'ব এইটা হল gametes বুজি পালা এটা ইহঁতৰ মিলন হ'ব এই দুটা মিলন হৈ পেলাই কি সৃষ্টি হ'ব কেপিটেল টি স্মল টি কেপিটেল আৰ স্মল আৰ এনেকুৱাকে লিখা যায় ঠিক আছে এই গছজোপা দেখাত কেনেকুৱা হ'ব জানানে টল আৰু ৰাউন্ড মানে ওখ আৰু ঘুৰণীয়া গছ হৈ নাযায় গছজোপা ওখ আৰু ৰাউন্ড মানে তাৰ সিড গেটা ঘুৰণীয়া বীজ বিলাক ঘুৰণীয়া টল আৰু ৰাউন্ড হ'ব টল ৰাউন্ড কিয় হ'ল কাৰণ টল ৰাউন্ড কিয় হ'ল কাৰণ কেপিটেল টি টো থাকিলে টল হ'বই আৰু কেপিটেল আৰ আছে মানে হেতু ৰাউন্ড হ'ব লাগিব আৰু এই জেনাৰেশনটোক আমি এতিয়া কি বুলি কম দিস জেনাৰেশন ইজ f1 এই জেনাৰেশনটো হ'ল f1 জেনাৰেশন এইখিনিত কাৰোবাৰ কিবা ডাউট আছে এইখিনিত কিবা ডাউট আছে কাৰোবাৰ এইখিনিলৈকে প্ৰথমতে এইখিনি বস্তু বুজিব চেষ্টা কৰা দুজুৰ মানে উদ্ভিদ লৈছো আমি তাৰ মাজত এনেকুৱাকে ক্ৰস কৰিছো ঠিক আছে সো উদ্ভিদজোপা কেনেকুৱা আছিল দেখাত এইটো আছিলে টল ৰাউন্ড আছিলে হয়নে এইটো আছিলে টল আৰু ৰাউন্ড দেখাত আৰু এইটো আছিলে শৰ্ট মানে ডৱাৰ্ফ শৰ্টে লিখিছো SHORT শৰ্ট আৰু wrinkle WRINKL wrinkle মানে ফটোৰা দেই শৰ্ট আৰু wrinkle এতিয়া চোৱা এই জীৱটোৱে এতিয়া আকৌ কি কৰিব জননকোষ গঠন কৰিব আগতে অকল এটা টাইপৰে আছিল দেখিছানে অকল কেপিটেল টি কেপিটেল আৰ আছিল বা স্মল টি স্মল আৰ আছিল অকল এনেকুৱা টাইপৰে আছিলে তোমাৰ জনন কোষ বিলাক গেমেটছ বিলাক কিন্তু এতিয়া গেমেটছৰ টাইপ বেলেগ হ'ব কাৰণ এলিলৰ কম্বিনেশন বেলেগ হৈছে এটা গেমেট বিলাকৰ টাইপ বেলেগ পাবা কেনেকুৱা টাইপৰ পাবা হয়তো কেপিটেল টি এ কেপিটেল আৰৰ লগত এটা গেমেট ফৰ্ম কৰিব পাৰে এইটো এটা টাইপ হৈ গল সো কেপিটেল টি আৰু স্মল টি কেতিয়াও নহমায় এটা গেমেটত কেপিটেল টি স্মল আৰ এইটো এটা টাইপৰ হৈ গল হল নেক্সট হ'ব পাৰে স্মল টি কেপিটেল আৰ এইটো এটা গেমেটৰ টাইপ হ'ব পাৰে মই কেনেকৈ লিখি আছো এইবিলাক মই ইয়াৰ এইটোৰ পৰা এই যেটো জীৱ আছে এইটো চাই পেলাই ইয়াৰ পৰা লিখি আছো আৰু এনেকুৱা কি এটা কি হ'ব পাৰে স্মল টি স্মল আৰ হ'ব পাৰে কাৰণ যিকোনো কম্বিনেশন হ'ব পাৰে আৰু ইয়াৰ পৰাই মেন্ডেলে এটা সূত্ৰ উলিয়াইছিলে
যে জনন মানে এইটো হল ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট স্বতন্ত্ৰ বিন্যাস সূত্ৰৰ মতে যিকোনো এলিলৰ লগত গৈ গেমেটত সোমাব পাৰে এনেকুৱা নহয় যে আগতে কেপিটেল আৰটো সদায় কেপিটেল টিৰ লগতে আছিলে বাট নেক্সট প্ৰজন্মত কেপিটেল আৰটো স্মল টিৰ লগত গতি কৰিব পাৰে কেপিটেল আৰটো স্মল টিৰ লগতো কি কৰিব পাৰে গতি কৰিব পাৰে ওকে এইটো বস্তু তোমালোকে বুজি পাব লাগিব তেনেকে আগতে স্মল টি আৰু স্মল আৰটো একেলগে আছিলে এই চোৱা স্মল টি স্মল আৰ ইয়াত একেলগে আছে কিন্তু স্মল টি কেপিটেলৰ আৰৰ লগত গৈও জনন কোষত সোমাব পাৰে আৰু ইয়াকে কোৱা হয় ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট মেণ্ডেলৰ স্বতন্ত্ৰ বিন্যাসৰ সূত্ৰ চোৱা সেপাৰেটটো হ'ব এলিল বিলাক সেপাৰেট হৈ যাব বাট সেপাৰেট যে হ'ব হেতু কেনেকে হ'ব তোমাৰ সেপাৰেট হোৱাটো এটো বস্তু মনত ৰাখিবা যে সেপাৰেট টু যিকোনো এলিলৰ লগত যাব পাৰে তাই স্বতন্ত্ৰ কি বুজি পাইছানে এনেকুৱা নহয় যে কেপিটেল টিৰ লগতে যাব কেপিটেল আৰ স্মল টিৰ লগতে যাব পাৰে আৰু ডেফিনেটলি তুমি স্মল আৰ এটা জায়গাত ভৰাই দিব নোৱাৰা বা স্মল আৰ আৰু কেপিটেল আৰ এটা এলিলত নোহোমায় এটা জনন কোষত সোমাব নোৱাৰে মানে এটা টিৰ হয়তো স্মল বা কেপিটেল টি এটা থাকিব লাগিব আৰু এইপিনে কেপিটেল আৰ বা স্মল আৰ এটা থাকিব লাগিব দুটাৰ এটা থাকিবই লাগিব আৰু এনেকুৱা ধৰণৰ কম্বিনেশনস তোমালোকে দেখা পাবা এইটো ডাই হাইব্ৰিড ক্ৰস মানে এইকেইটা দেখিছা যদি মই ট্রাই হাইব্ৰিড ক্ৰস কৰি দিও তেতিয়া আৰু কম্বিনেশনস বাঢ়ি যাব মই আৰু এটা চৰিত্ৰ যদি লৈ আহো মানে যে কেপিটেল আৰ আৰু এটা ধৰা ওয়াই লৈ ললো মই এনেকা ট্রাই হাইব্ৰিড ক্ৰসও কৰিব পাৰো যদি মই তিনিটা চৰিত্ৰ চাও মই বস্তুটো আৰু এবাৰ বুজাই দিছো চোৱা এটোটো ডাই হাইব্ৰিড ক্ৰস মানে অকল দুটা চৰিত্ৰ লৈছো হয়নে নহয় টল আৰু ৰাউন্ড মইতো এনেকুৱা চৰিত্ৰ ল'ব পাৰো যে টল ৰাউন্ড আৰু ইয়েলো এটো ট্রাই হাইব্ৰিড হৈ যাব তেতিয়া বুজি পাইছানে টল ৰাউন্ড এন্ড ইয়েলো হলে কেনেকুৱা হ'ব কেপিটেল টি কেপিটেল আৰ কেপিটেল ওয়াই এটো হৈ যাব তেতিয়া ট্রাই হাইব্ৰিড ক্ৰস মই তিনিটা লক্ষণ চাম কিন্তু তেতিয়া বহুত কমপ্লেক্স হৈ যাব তোমালোকক ট্রাই হাইব্ৰিড ক্ৰস নালাগে কেৱল মাত্ৰ ডাই হাইব্ৰিড ক্ৰস লৈকে জানিলে হ'ব মানে দুটা লক্ষণহে ল'ব হয়তো ৰাউন্ড আৰু ইয়েলো বা টল আৰু ৰাউন্ড লৈ মই এইটো বুজাই দিছো তোমালোকক ঠিক আছে এটা ইয়াক আকৌ ক্ৰস কৰিব লাগিলে ইয়াৰ বিপৰীতটো কেনেকুৱা হ'ব স্মল টি স্মল আৰ আৰু স্মল ওয়াই ক্লিয়াৰ সো এটুক ক'ব ট্রাই হাইব্ৰিড ক্ৰস যেটো আমাক নালাগে ঠিক আছে আমি কেৱল ডাই হাইব্ৰিড ক্ৰসটোৱে কৰিছো বাস জানি থোৱাটো ভাল যে কেনেকুৱাকে এইবিলাক ক্ৰস কৰা যায় সো এইখিনিত বুজি পালা কি হ'ব ইয়াতে যে এইকেইটা বেলেগ টাইপৰ কি কৰিছে এতিয়া F1 জেনাৰেশনে এইকেইটা আকৌ নতুনকে এতিয়া গেমেটৰ টাইপ সৃষ্টি কৰিছে নতুন কম্বিনেশনৰ গেমস বনাইছে ক্লিয়াৰ এইখিনি এইখিনিত কাৰোবাৰ কিবা ডাউট ক্লিয়াৰ নহলে পিছত আকৌ দিগদাৰ হ'ব কিন্তু মই বস্তুটো মানে ভালকে বুজিব লাগিব জেনেটিক্সৰ বস্তুটোৱে আন্ডাৰষ্টেণ্ডিংৰ ওপৰত তুমি আনটিল তুমি বুজি নাপাবা তুমি বস্তুটো কৰি ভালো নাপাবা টান লাগিব বাট এবাৰ বুজি পাবা ইটস ভেৰি ইজি আৰু বহুত ইজি হৈ যাব তোমাৰ কাৰণে ওকে সো এইটো হল এতিয়া এনেকুৱা আৰু এটা উদ্ভিদ ললো ঠিক আছে এটা সেলফ ক্ৰস কৰিম মানে এনেকুৱা মই আৰু এটা উদ্ভিদ ললো কেপিটেল টি কাৰণ মেন্টেলিটো অকল এনেকুৱা দুটা উদ্ভিদ লোৱা নাই অসংখ্য লৈছে F1 জেনাৰেশনত অকল এটা সৃষ্টি হোৱা নাই ন এনেকুৱা বহুত হৈছে সো আৰু এটা মই এনেকুৱা জীৱ ললো ঠিক আছে এটা এই জীৱটোৱে আকৌ কি কৰিছে চাৰিটা এতিয়া বেলেগ টাইপৰ আকৌ কি কৰিব গেমেটৰ সৃষ্টি কৰিব যেনেকৈ কেপিটেল টি কেপিটেল আৰ capital T small r small t capital R and
small t small r বুঝে পেলা এইটো আচ্ছা ক্যাপিটাল টি এইটো এটা একেই হৈছে মই একেই আঁকিছো একেটাই আঁকিছো জাস্ট ইয়াতে চাৰিটা বেলেগ এটা মানে উদ্ভিদ লৈছো একে ধৰণৰ গেমেটে সৃষ্টি কৰিছে বেলেগ ধৰণ নাই এতিয়া মই ক্ৰস কেইটা এনেকে যদি কৰিব যাও বহুত দিগদাৰ হ'ব জানে এইটোৰ লগত এবাৰ এইটোৰ লগত এবাৰ এইটো ক্ৰস হয় নে নহয় তাৰ পিছত এইটোৰ লগত এবাৰ এইটো ক্ৰস এনেকুৱাকে যদি মই ক্ৰস কৰিব যাও বহুত টাইম লাগি যাব ওকে এনেকুৱাকে ক্ৰস কৰিব গলে বহুত টাইম লাগিব সেই কাৰণে ইয়াত এটা উপায় আছে এতিয়া একেটা মই ক্ৰস কৰা এটা উপায় আছে কাৰণ এতিয়া প্ৰবেবিলিটি চাব লাগিব আমি কেনেকুৱা কি ধৰণৰ তোমাৰ ফৰ্ম হ'ব এতিয়া হেতু বস্তু আমি চাম এটা কেনেকৈ ব্যৱহাৰ কৰে আমাৰে এটো ইউজ কৰাটোহে গম নাপাওঁ ৰুলাৰটো আহি গ'ল বাট ৰুলাৰটো কেনেকৈ ইউজ কৰিম এইটো নালাগে ইয়াতে আস্তানে কৰিলে ভাল আছিল হ'ব বাৰু কথা নাই এতিয়া এটো মই নৰমালি কৰি দেখাইছো ইয়াতে এতিয়া চাবা মই ইয়াতে এটা পানেট স্কয়াৰ বনাম এনেকুৱা এটা স্কয়াৰ এটা বনাম এটো পানেট স্কয়াৰ বুলি ক'ব এনেকুৱাকে ঘৰ কৰি লবা ক্ৰসটো কৰিবৰ কাৰণে হল এপিনে এনেকুৱাকে ৰবা কমপ্লিট কৰি দিও হল ন এতিয়া 1 2 এটো বেয়া হৈ গল হল এতিয়া এপিনে জাস্ট এনেকুৱাকে দিবা আৰু এটো নাই একো কৰিব লগিয়া এতিয়া ইয়াতে চোৱাছো এইকেইটা তুমি ইয়াত লিখিবা capital T capital R capital T small r চাৰিটা টাইপ আছে ন এই চাৰিটা টাইপ ওপৰত লিখি ললা এটো প্ৰেক্টিস নকৰিলে কিন্তু এতিয়া মই কৰি আছো তোমালোকে বহিত কৰি যোৱা তেতিয়াহে তোমালোকৰ আইডিয়া হ'ব মানে এই চাৰিটা মই ইয়াত লিখিলো মানে এইটো ইয়াত লিখিলো তেনেকুৱা ধৰণৰ কথা ঠিক আছে আৰু ইয়াতো এই বাকি চাৰিটা মই ইয়াতে লিখিম এইটো ইয়াত এনেকুৱাকে মই লিখিম ঠিক আছে জাস্ট মই ইয়াত প্লেস কৰিছো এই চাৰিটা ইয়াত আৰু বাকি চাৰিটা ইয়াত সো ইয়াতো মই ক্যাপিটাল T ক্যাপিটাল R ক্যাপিটাল T small t capital R আৰু small t small r হলনে এনেকুৱাকে কৰিলো এতিয়া মই যেতিয়া ক্ৰস কৰিম ইয়াত মই কি লিখিম জানানে এইটো ঘৰত মানে এইটো ইয়াত আহিব আৰু এইটো ইয়াত আহিব বুজি পালানে তেতিয়া কি লিখিম ইয়াত মই কি লিখিব লাগিব capital T capital R ক্লিয়াৰ ইয়াৰ নেক্সট ঘৰটোত মই কি লিখিম এইটো আৰু এই ওপৰটো এইটো গম পালা তেনেহলে ইয়াত কি হ'ব ক্যাপিটাল T লিখোতে চাবা প্ৰথমতে ক্যাপিটাল কেটা লিখি লবা ক্যাপিটাল T তাৰ পিছত ক্যাপিটাল R স্মল r হৈ গল তাৰ নেক্সট ঘৰটোত কি হ'ব ক্যাপিটাল T স্মল t ক্যাপিটাল R স্মল r এটা কোৱা তাৰ তলৰটোত কি লিখিম এইটোত কি লিখিম এইটো ঘৰত কি লিখিম কোৱা ক্লিয়াৰ হৈছে এটা কোৱা কি লিখিম কোৱা তাৰ তলৰ ঘৰটোত মই কি লিখিম yes এইটো ঘৰত মই লিখিম কি এতিয়া very good okay পাইছা বুজি পাইছানে এই প্ৰসেসটোত গৈ থাকিব ক্যাপিটাল T
small t, capital R, small r. হৈ গল এতিয়া এনেকে কৰিলে আৰু ইজি আমাৰ এতিয়া ইয়া এটোত কি লিখিম আমি capital T, capital T, capital R, small r. Next, capital T, capital T, small r, small r. Capital T, small t, small r, small r. হল তাৰ পিছত কি লিখিম আমি capital T, small t, small r, small r. আচ্ছা মোক এই লাষ্টৰটোত কি লিখিম কোৱাচোন এইটো ঘৰত কি লিখিম কোৱা লাষ্টৰটোত কি লিখিম কোৱা আচ্ছা দৰ্পণে লিখিলাই নেকি এইটো কি লিখিম কোৱা লাষ্টৰটোত কি লিখিম একদম লাষ্টৰটোত এইটোত কি লিখিম yes 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 বুজি পাই গৈছা ঠিক আছে গুড মই কি লিখিম capital small t, small t, small r, small r. বুজি পাইছা আচ্ছা এতিয়া এটো কি লিখিম বাকি কেটাও কমপ্লিট কৰি দিও capital T, small t, capital R, capital R, capital T, small t, capital R, small r, small t, small t, capital R, small r, small t, small t, capital R, small r. মোৰ ভুল হলে চাই দিবা দেই পটাপট তোমালোক কৈ দিবা ক'তবা যদি মিস্টেক দেখা capital T, small t, capital R, small r, capital T, small t, small r, small r, small t, small t, small r, small r. নহয় 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 এটো কি হল কিবা এটা ভুল হল নেকি বাৰু দুটা দুটাটো হ'ব নালাগে আচ্ছা ইয়াত এটা ভুল হৈছে ভুলটো ধৰিব পাৰিছানে ক'ত ভুল হৈছে কাৰণ এটোত চোৱাছো এটো স্মল টি স্মল এটো দুটা আহিব নোৱাৰে আচ্ছা ধৰিব পাৰিছানে কোনোবাই ক'ত ভুল হৈছে এই বস্তুটো মই লিখতে ভুল কৰিলো হয়নে এইটো বস্তু চাইছো ইয়াতে এইটোহে হ'ব লাগিছিলে এইটো ক্যাপিটাল স্মল টি ক্যাপিটাল আর হ'ব লাগিছিলে বুজি পাইছানে এইটো ক্যাপিটাল আর হ'ব লাগিছিলে ইয়াত মই ভুল কৰিছো এইটো ক্যাপিটাল আর হ'ব লাগিছিলে বুজিছানে এইটো ক্যাপিটাল আর হ'ব লাগিছিলে এটা ক্যাপিটাল আর যদি হ'ব লাগিছিলে তেতিয়া হলে কি হ'ব ভুলবিলাক আকৌ শুধৰণি কৰি দিব লাগিব এতিয়া এইটো ক্যাপিটাল আর হ'ব ঠিক তেনেদৰে এইটো যদি এনেকুৱা আছিলে ইয়াতে এইটো ক্যাপিটাল আর হ'ব তাৰ পিছত এইটো ক্যাপিটাল আর হ'ব হয়নে আৰু ইয়াতে ক্যাপিটাল আর আৰু এটা স্মল আর বুজি পালা কাৰণ দুটা দুটা স্মল আর ক্যাপিটাল স্মল টি ক্যাপিটাল আর হ'ব নোৱাৰে মানে এইকেইটা একেই হয় সো এইটো সেম এইটো সেম এনেকে এইটো আৰু এইটোও সেম আৰু এইটোও সেম বুজি পাইছানে অলপ কিবা গণ্ডগোল হলে তুমি নিজেই গম পাই যাবা যে মোৰ কৰবাত ভুল হৈছে বুজি পাইছানে এইটো নিজে কৰি চালেহে গম পাবা কেনেকুৱাকে হয় এতিয়া আমি ৰেশিও উলিয়াম বুজি পাইছানে এতিয়া আমি কি উলিয়াম ৰেশিও উলিয়াম অল ক্লিয়াৰ ওকে এতিয়া ৰেশিও উলিয়ালে আমি কি হ'ব চাবা
আচ্ছা প্ৰথমটো দেখাত কেনেকুৱা হ'ব tall আৰু round হয়নে সো মই ইয়াতে লিখো tall আৰু round কেইটা আছে চোৱা tall round কেইটা আছে আমি গণিম এতিয়া ঠিক আছে tall round to আমি এটো কালার tall এটো tall round হবো ডেফিনেটলি নেক্সট তো কি হবো কোয়া এটো গুল কৰিছো এই মাত্ৰ এটো কি হবো দেখাত কেনেকুৱা হবো দেখাত কেনেকুৱা হবো কোৱা সেকেন্ড তো তাৰ তলৰটো একদম ওপৰটো মানে যেটো লেফট সাইডৰ ওপৰটো এটো tall আৰু round হবো তাৰ তলৰটো কি হবো গুল যে কৰি থৈছো মই দেখাত কেনেকুৱা হবো বুজি পাইছানে কি উদ্দেশ্য এই বস্তুটো দেখাত কেনেকুৱা হবো যেটো মই গোল কৰিছো yes very good tall round হবো যেটো ক্যাপিটাল টি আছে আৰু ক্যাপিটাল আর আছে সো tall round হল দুটা পালো তাৰ তলৰটো ডেফিনেটলি এটো কি হবো tall আৰু round হবো কাৰণ ক্যাপিটাল টি আৰু ক্যাপিটাল আর আছে তাৰ তলৰটো tall আৰু round হবো হয়নে নেক্সট এটো হবো এটো tall আৰু round হল আচ্ছা তাৰ তলৰটো কি হবো কোৱাচোন তাৰ তলৰটো কি হবো মই এটা বেলেগ কালাৰ কৰি দিছো এটো দেখাত কেনেকুৱা হবো যেটো মই গ্ৰীন কালাৰ কৰিছো তল হবো আৰু কি হবো তলটো হবো তলৰ নেক্সট তো কোৱা কি হবো ক্যাপিটাল টি আছে মানে তল ইয়েস জুবলি ওকে tall আৰু wrinkle হবো যেটো স্মলার আছে সেইকাৰণে কি হবো tall and wrinkle সো মই ইয়াতে কি লিখিম এতিয়া tall and wrinkle পাইছো আমি হয়নে এটা tall আৰু wrinkle ফুটুৰা I N K L বুজি পাইছানে এটা পিছত গনিম বাৰু এতিয়া জাস্ট চাই লও আচ্ছা তাৰ তলৰটো আকৌ tall and round হবো tall আৰু round মই ব্ল্যাক কালাৰ দি মাৰ্ক কৰিছো হা tall round এটো tall round হবো তাৰ তলৰটো এটো tall আৰু wrinkle হবো এটো tall আৰু wrinkle হবো দেখিছানে ক্যাপিটাল টি আছে কাৰণে tall হৈ যাব স্মলার মানে wrinkle হৈ যাব আৰু তাৰ পিছত এটো tall আৰু round হবো এটো tall আৰু round হবো তাৰ পিছতো tall আৰু round হবো আচ্ছা এতিয়া মোক কোৱা এটো কি হবো এটো মই ৰেড কালাৰ দি মাৰ্ক কৰিছো এইটো দেখাত কেনেকুৱা হবো যেটো ৰেড কালাৰ দি মাৰ্ক কৰিছো এইমাত্ৰ এইটো দেখাত কেনেকুৱা হবো কোৱা যেটো এইমাত্ৰ ৰেড কালাৰ দি মাৰ্ক কৰিলো very good okay বুজি পাইছানে ক্যাপিটাল টি নাই নহয় এতিয়া এতিয়া স্মল টি আছে দুটা স্মল টি থাকিলে কি হবো ডুৱাৰ্ফ হবো হয়নে সো এটো মই কি লিখিম এতিয়া ডুৱাৰ্ফ বা শৰ্ট তুমি যি লিখা শৰ্টও লিখিব পাৰো গম পাইছানে শর্ট বা ডুয়ার্ফ আৰু আর আর আছে না রাউন্ডে হবো এটো তার তলৰটো কি হবো আচ্ছা তার তলৰটো শর্ট আৰু রাউন্ড হবো আৰু ইয়াৰ ওপৰটো এটো টল আৰু রাউন্ড হবো তার তলৰটো টল আৰু wrinkle হবো তার তলৰটো শর্ট আৰু রাউন্ড হল হয়নে বুজি পালা এতিয়া কোৱা মোক একদম লাষ্টৰটো কি হবো একেবাৰে শেষৰটো
এইটো দেখাত কি হ'ব দেখাত কেনেকুৱা হ'ব এইটো Priyashree. Okay. Okay. Good. Very good. It is dwarf and wrinkle. So dwarf wrinkle মানে আমি কি বলে লিখিম short and wrinkle. হল এটা আমি ক্যালকুলেশন কৰিম কোড কোড কিমানটা কি পালো টল রাউন্ড কিমানটা আছে কাউন্ট কৰা 1 2 3 4 5 6 7 8 9 নটা আছে টল রিঙ্কল কিমানটা আছে গ্রিন কালার আছিল এটো 1 2 3টা আছে টল রিঙ্কল 3টা শর্ট রাউন্ড কিমানটা আছে বা ডুয়ার্ফার রাউন্ড কিমানটা আছে 1 2 3 তিনিটা আৰু শর্ট আৰু রিঙ্কল কিমানটা আছে এটা বুজি পালা সো এই রেশিওটোক আমি কি বুলি কম 9:3:3:1 এই রেশিও হল ফেনোটাইপিক রেশিও phenotypic ratio so phenotypic ratio to ki hol 9:3:3:1 9:3:3:1 is the phenotypic ratio so dihybrid crosser F2 etu ki F2 generation ebilak F2 generation F1 generation noy F1 generation agot gol kintu dei F1 generation code palu ami ei yate asile F1 generation etu ki generation hobo etu ami F2 generation etu je ratio to paisu ami ei ratio to ki paisu etia this is F2 generation second filial generation or ratio 9:2 karon F1 generation or ratio ulabo loka nai gute kita eta type pore 100% eta type pore কিন্তু যেতিয়া F1 জেনারেশনৰ অর্গানিজমস বিলাকক আমি মানে A2 আৰু A2 যেতিয়া আমি ক্রস কৰিলো তেতিয়া আমি F2 জেনারেশন পাম সেই F2 জেনারেশনত আমি টোটাল 16 টা মানে হেই পাইছো তাৰে ভিতৰত 16 টা টাইপে পাইছো সেই 16 টা টাইপৰ ভিতৰত মানে কেনেকুৱা হৈছে তোমাৰ 9:3:3:1 তুমি গুটে কেটা কাউন্ট কৰি চালে গম পাবা টোটাল কিমান হ'ব 16 হ'ব ইয়াতে মানে 9:3:3:1 টোটাল 16 হৈছে সো এটো হল তোমাৰ কি রেশিও দ্যাট ইজ দা phenotypic ratio এটো তুমি যি কোনো চৰিত্ৰ লৈ কৰিব পাৰা এনেকুৱা নহয় যে তুমি অকল মই এটো লৈছো এতিয়া ইয়াত চৰিত্ৰটো বেলেগ আছিল ন এটো লৈ তুমি কৰি চাব পাৰা ৰাউন্ড আৰু ইয়েলো আৰু ৰিঙ্কল আৰু গ্ৰীন এই দুটা চৰিত্ৰ লৈ তোমালোকে কৰি চাবা ৰেশিওটো এটোৱে পাবা ৰেশিওটো 9:3:3:1 ৰেশিওয়ে পাবা এটো হল তোমাৰ phenotypic ratio এটা ইয়াৰে তুমি genotypic ratio উলাব পাৰা এটো এক্সামৰ কাৰণে বেছি ইম্পৰ্টেন্ট নহয় genotypic ratioটো কেনেকুৱাকে উলাবা genotypic ratio উলাবৰ কাৰণে তুমি কি কৰিব লাগিব capital T capital R কেইটা আছে capital R small r কেইটা আছে capital T capital R আকো কিমানটা আছে বা capital T capital R small r কিমানটা আছে হেইটো টাইপত তুমি উলাব লাগিব হেইটো হ'ব তোমাৰ কি রেশিও genotypic ratio genotypic ratio এটো হোমৱৰ্ক genotypic ratio to তোমালোকে নিজে উলিয়াব লাগিব এটো মই হোমৱৰ্ক দিছো কেনেকৈ উলিয়াবা মই চাম মই অলপমান কৈ দিলো তোমালোকক genotypic ratio to কেনেকুৱা হ'ব এনেকুৱা 1:2:1:2 এনেকুৱা হ'ব লাষ্টত ক্যালকুলেট কৰি গুটে কেটা প্লাস কৰিলে আকৌ তোমালোকে 16 টো পাব লাগিব যেনেকে small t small r কেইটা আছে এটা আছে capital T capital R কেইটা আছে এটা আছে So এনেকুৱা হ'ব 1:1:2 এনেকুৱাকে 2:2 যেনেকে capital R কেইটা আছে তেনেকুৱাকে তোমালোকে genotypic ratio টো উলাব লাগিব
সেইটো মই হোমৱৰ্ক দিলো নিজে উলিয়াই মোক দেখাবা নেক্সট ক্লাস ওকে বা হোৱাটছএপত দি দিবা মই চাম ফেনোটাইপিক ৰেশিওটোহে পালা তুমি বাইজিক দেখাত কেনেকুৱা টল ৰাউন্ড এটা টল ৰাউন্ড 9টা টল ৰাউন্ড কিন্তু গোটেই 9টা টল ৰাউন্ডৰ ফেনোটাইপটো দেখা থাকে টল আৰু ৰাউন্ড কিন্তু জেনোটাইপটো একে হয় জানো কাৰণ ক্যাপিটাল টি ক্যাপিটাল আর ক্যাপিটাল হলেও টল রাউন্ড হবো ক্যাপিটাল টি ক্যাপিটাল আর স্মল আর হলেও টল রাউন্ড হবো তার মানে ইহঁতৰ জেনোটাইপ বেলেগ বেলেগ হ'ব পাৰে সেই কাৰণে তোমালোকে জেনোটাইপিক ৰেশিওটো এবাৰ উলিয়াই চাবা ওকে এইখিনিত কাৰোবাৰ কিবা ডাউট আছে যিমানে প্ৰেক্টিস কৰিবা সিমানে এইটো বস্তু তোমালোকৰ ক্লিয়াৰ হ'ব ওকে তো আজিৰ কাৰণে হ'ব আমি ডাইহাইব্ৰিড ক্ৰসটো আজি কেনেকৈ কৰে শিকিলো তোমালোকে এইটো কৰিবা যেটো ইয়াত দিয়া আছে এইটো কৰি মোক দেখাবা ক'ত গল ইয়াৰ আগৰটো এইটো আধা আমি নকৰিলো নহয় আমিতো বেলেগ এটা উদাহৰণ লৈহে কৰিলো তোমালোকে এইটো কৰি চাবাছো ক্যাপিটাল আর ক্যাপিটাল ওয়াই ক্যাপিটাল যেটো ইজি আৰু সবচে ইজি আৰু এইটো গম পাইছানে কোনটো কথা কৈছো এইটো কৰি চাবাছো এইটো রাউন্ড ইয়েলো ক্রস উইথ রিঙ্কল গ্রিন মানে এনেকুৱা হ'ব দেখাত ক্যাপিটাল আর ক্যাপিটাল ওয়াই ক্রস উইথ স্মল আর স্মল ওয়াই আধা কৰিলোৱে বাৰু ইয়ালৈকেতো কৰিলোৱে তাৰ পিছৰখিনি নিজে কানেক্ট স্কয়াৰটো বনাই কৰি চাবা ওকে ঠিক আছে আজিলে হ'ব বাকিখিনি আমি নেক্সট ক্লাস ডিসকাস কৰিম ওকে ওকে কিবা ডাউট থাকিলে জনাবা ঠিক আছে গুড নাইট এভৰিওয়ান আৰু হোমৱৰ্কখিনি কৰিবা ওকে ঠিক আছে আজিলে হ'ব